কোন পাগলে কি কৈছে নাজানো চাওক আমি তো সদায় বৰ অসমৰ পক্ষত কথা কৈ আছোঁ আমি সদায় বৰ অসমৰ পক্ষত আছোঁ এতিয়াও কোনোবা ডিভাইড অসম 50-50 স্লোগান দিয়ে আজি বহুত সমস্যাই অসমখন টুকুৰা টুকুৰা হোৱাৰ পিছতে বহুত সমস্যাৰ জন্ম হৈছে কেতিয়াবা বৰাকবেলিৰ পৰা ডিমান্ড উঠে যে বেলেগ ৰাজ্য লাগে কেতিয়াবা আহোমলেণ্ডৰ ডিমান্ড উঠে আমাৰ স্পষ্ট কথা হ'ল অসম বহুত ভাগ ভাগ হ'ল 1 ইঞ্চি মাটি অসমৰ আৰু ভাগ হ'ব নালাগে কোন পাগলে কি কৈছে নাজানো চাওক আমি তো সদায় বৰ অসমৰ পক্ষত কথা কৈ আছোঁ অসম যে আজি 6 টুকুৰা হৈ গ'ল আজি গোটেইখিনি অসম থাকিলে বহুত সমস্যাৰ সমাধান সমস্যা জন্মই নহ'লহেঁতেন আজি বহুত সমস্যাই অসমখন টুকুৰা টুকুৰা হোৱাৰ পিছতে বহুত সমস্যাৰ জন্ম হৈছে সেই সমস্যাবিলাকৰ জন্ম নহ'লহেঁতেন যদি বৰ অসম থাকিলেহেঁতেন আমি সদায় বৰ অসমৰ পক্ষত আছোঁ এতিয়াও কোনোবা ডিভাইড অসম 50-50 স্লোগান দিয়ে কিছুমানে আৰু কিছু এলেকাত বেলেগ ৰাজ্য বিচাৰে কেতিয়াবা বৰাকবেলিৰ পৰা ডিমান্ড উঠে যে বেলেগ ৰাজ্য লাগে কেতিয়াবা আহোমলেণ্ডৰ ডিমান্ড উঠে কেতিয়াবা কাৰ্বি ডিমাচা সেই অঞ্চলৰ পৰা কথা বাৰ্তাবিলাক আহে কেতিয়াবা কোচ ৰাজবংশী ৰাজ্য বিচাৰে আমাৰ স্পষ্ট কথা হ'ল অসম বহুত ভাগ ভাগ হ'ল 1 ইঞ্চি মাটি অসমৰ আৰু ভাগ হ'ব নালাগে এতিয়াৰ যিখিনি অসম আছে এটলিষ্ট আমি এইখিনি বচাই ৰাখিব লাগে আৰু এই অসমখন জীয়াই মানে ঠিক ঠাক ৰখাৰ কাৰণে প্ৰত্যেকজন অসমীয়াৰ দায়িত্ব আছে ইয়াৰ পক্ষত আমি কোনোবা পাগলে কিবা কৈছে সেইখিনি গুৰুত্ব দিব নালাগে থেংক ইউ কোন পাগলে কি কৈছে নাজানো চাওক আমি তো সদায় বৰ অসমৰ পক্ষত কথা কৈ আছোঁ অসম যে আজি 6 টুকুৰা হৈ গ'ল আজি গোটেইখিনি অসম থাকিলে বহুত সমস্যাৰ সমাধান সমস্যা জন্মই নহ'লহেঁতেন আজি বহুত সমস্যাই অসমখন টুকুৰা টুকুৰা হোৱাৰ পিছতে বহুত সমস্যাৰ জন্ম হৈছে সেই সমস্যাবিলাকৰ জন্ম নহ'লহেঁতেন যদি বৰ অসম থাকিলেহেঁতেন আমি সদায় বৰ অসমৰ পক্ষত আছোঁ এতিয়াও কোনোবা ডিভাইড অসম 50-50 স্লোগান দিয়ে কিছুমানে আৰু কিছু এলেকাত বেলেগ ৰাজ্য বিচাৰে কেতিয়াবা বৰাকবেলিৰ পৰা ডিমান্ড উঠে যে বেলেগ ৰাজ্য লাগে কেতিয়াবা আহোমলেণ্ডৰ ডিমান্ড উঠে কেতিয়াবা কাৰ্বি ডিমাচা সেই অঞ্চলৰ পৰা কথা বাৰ্তাবিলাক আহে কেতিয়াবা কোচ ৰাজবংশী ৰাজ্য বিচাৰে আমাৰ স্পষ্ট কথা হ'ল অসম বহুত ভাগ ভাগ হ'ল 1 ইঞ্চি মাটি অসমৰ আৰু ভাগ হ'ব নালাগে এতিয়াৰ যিখিনি অসম আছে এটলিষ্ট আমি এইখিনি বচাই ৰাখিব লাগে আৰু এই অসমখন জীয়াই মানে ঠিক ঠাক ৰখাৰ কাৰণে প্ৰত্যেকজন অসমীয়াৰ দায়িত্ব আছে ইয়াৰ পক্ষত আমি কোনোবা পাগলে কিবা কৈছে সেইখিনি গুৰুত্ব দিব নালাগে থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত